নমস্কাৰ। আমি বিভিন্ন সময়ত ইংৰাজী প্ৰিফিক্সৰ বিষয়ে আলোচনা কৰি আছো। আজি আমি আলোচনা কৰিবলৈ ওলাইছো এফ আৰ ফৰ PO2 WITH উইথ এই চাৰিটা প্ৰিফিক্সৰ বিষয়ে, মানে ইংৰাজী উপসৰ্গৰ বিষয়ে। এই চাৰিটা প্ৰিফিক্স যোগ হলে মানে শব্দৰ কেনেধৰণৰ সাল সলনি হয় বা অৰ্থ বুজায় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমতে আলোচনা কৰিবলৈ ওলাইছো এ প্ৰিফিক্সৰ বিষয়ে। 1 এ, এই এ প্ৰেফিক্স কোনো ওয়ার্ডৰ লগত কোনো শব্দৰ লগত যোগ হলে, মানে যদি শব্দৰ মানে কি হয়, এই এটো আগত বহে। শব্দৰ লগত বুলি দিলে মোৰ অলপ কোৱাতে ভুল হ'ব। আগত বহে তেতিয়া তাৰ অৰ্থ হয় আপনার মানে আউট। মানে আমার অসমীয়াত বাহির আৰু ফ্রম মানে পড়া, অসমীয়া অৰ্থ পড়া বুঝায়। মানে যদি এটো আমার কোনো শব্দৰ আগত বহে তেতিয়াহ'লে কেতিয়াবা ই আউট বাহিৰ বুজায়, কেতিয়াবা কি হয় অসমীয়া মানে পড়া বুজায় বা ইংৰাজী ফ্রম বুজায়। যেনে রাইস, RISE, রাইস মানে উঠা। যদি আমি রাইসৰ আগত এৰাইজ বহো তেতিয়াহ'লে বিচনাৰ পৰা উঠা, এইটো মানে কোনো কি মানে ঠাইৰ বা কিবাৰ পৰা উঠা বুজায় এৰাইজ। ঠিক সেইদৰে আমি ক'ব পাৰো এৱেক, এইটো WAWAKE, এক মানে উঠা আৰু এৱেক মানে হল কি বিচনাৰ পৰা উঠা। ঠিক এনেধৰণে আমাৰ এটো যদি শব্দৰ আগত ব্যৱহাৰ হয় তেতিয়া অৰ্থ হয় আউট হয়, নাইবা অৰ্থ ফ্রম হয়। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছো ফৰ, ফৰ প্ৰিফিক্সটোৰ বিষয়ে। ফর 2 নম্বর FOR, ফর প্রিফিক্সটো যোগ হলে, শব্দৰ লগত যোগ হলে, প্ৰিফিক্সটো শব্দ বা ওয়ার্ডৰ লগত যোগ হলে অৰ্থটো থৰলি বুজায়। বা সম্পূৰ্ণ, আমাৰ অসমীয়া শব্দ সম্পূৰ্ণভাৱে বুজায়। ইংৰাজী থৰলি, THOROGHLY, থৰলি মানে অসমীয়া আমাৰ হয় সম্পূৰ্ণভাৱে বুজায় যদি আমার ফর প্রিফিক্সটো যোগ হয়। ফর উদাহৰণস্বৰূপে যেনে আমি এনেধৰণে ক'ব পাৰো গিফট, গিফট মানে দিয়া। আৰু আমি কি হয় যদি ফর গিভ শব্দটো লেখা ব্যৱহাৰ কৰো, ফর গিভৰ আগত ফর, তেতিয়াহ'লে এইটো ক্ষমা কৰি দিয়ে, সম্পূৰ্ণভাৱে যিটো দিয়া বুজায়। ঠিক তেনেধৰণৰ, নাইবা আন এটা আমি শব্দ ব্যৱহাৰ কৰিব পাৰো বিয়াৰ, আৰু বিয়াৰৰ আগত আমি ফর বিয়ার, সহনশীল যিটো ফর বিয়ার, BER বিয়ার। ঠিক এনেধৰণে আমাৰ থৰলি শব্দটো ব্যৱহাৰ মানে অৰ্থ বুজায় যদিও শব্দৰ আগত এই ফর শব্দটো মানে ফর প্ৰিফিক্সটো ইউজ কৰা হয়। আন এটা আমি প্ৰিফিক্স ল'ব বিচাৰিছো টু। নাম্বাৰ 3 টু, এই টু প্ৰিফিক্সটো
টু প্ৰেফিক্সটো শব্দৰ আগত ব্যৱহাৰ হলে হলে তাৰ অৰ্থ হয় যদি শব্দৰ আগত ব্যৱহাৰ হয় তাৰ শব্দ আমাৰ এইটো বুজায় অসমীয়াত দিছ ইংৰাজীত THIS অসমীয়াত আমাৰ এইটো বুজায় যদি শব্দৰ আগত আমি টু ইউজ কৰো উদাহৰণ দিলে কথাটো সহজ হৈ পৰে যেনে টু ডেৰ আগত যদি আমি টু ব্যৱহাৰ কৰো টু ডে মানে আজিৰ দিনটো এইটো দিনক বুজাইছে বা নাইট মানে ৰাতি কিন্তু যদি নাইটৰ আগত টু ব্যৱহাৰ কৰো টু নাইট তেতিয়াহ'লে এই ৰাতিটোৰ বিষয় বুজায় মানে দিছ এইটো বুজায় এনেদৰে শব্দৰ আগত টু ব্যৱহাৰ হলে অৰ্থটো এইটো বুজায় ইংৰাজীত দিছ বুজায় আন এটা প্ৰেফিক্স ব্যৱহাৰ কৰিবলৈ ওলাইছো উইথ নাম্বাৰ 4 উইথ WITH উইথ প্ৰেফিক্সটো যদি যোগ হয় মানে শব্দৰ আগত যোগ হয় উইথ প্ৰিফিক্সটো শব্দ বা ৱাৰ্ডৰ আগত যোগ হলে তাৰ অৰ্থ এগেইনষ্ট AGAINST এগেইনষ্ট মানে বিপরীত নাইবা আমার বেক পিঠি দিয়া BACK অসমীয়াত আমাৰ পিঠি বুজায় এফাল পিঠি বা এনেধৰণৰ বেক বুজায় যোগ হলে তাৰ অৰ্থ এগেইনষ্ট বা বেক বুজায় যেনে উদাহৰণস্বৰূপে বা যেনে আমি ড্ৰ মানে আঁকা বা উইথড্ৰ মানে আমার বাহিৰ মানে যিটো আমাৰ বিপৰীত উলিওয়া বুজায় উইথড্ৰ মানে আমাৰ আঁকা বা এনেধৰণৰ বুজায় আৰু উইথড্ৰ মানে আমাৰ উলিয়া বা কিবা এটা বিপৰীত শব্দ উঠা এটা বুজায় নাইবা আমাৰ ষ্টেণ্ড মানে থিয় হৈ থকা উইথষ্টেণ্ড মানে আমাৰ পিঠি ভাল হৈ থিয় হৈ থকা এনেধৰণৰ আমাৰ অৰ্থ ব্যৱহাৰ কৰা হয় মোৰ চেনেলটো প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কমেণ্টছ লগতে শ্বেয়াৰ কৰি মোক ভিডিঅ' বনাবলৈ এটা মটিভেশ্যন দিয়ে যেন আজি আমি আলোচনা কৰিলো মানে 4টা ইংৰাজী প্ৰিফিক্সৰ বিষয়ে যিকেইটা মানে শব্দৰ আগত ব্যৱহাৰ হলে অৰ্থ কি বুজায় সেই বিষয়ে আমি আলোচনা কৰিলো আজিলৈ ইমানে নমস্কাৰ